কোটি সূৰ্য সম আলোকেৰে আলোকিত মহা ঈশ্বৰজনৰ সেৱা জনাই এনে পবিত্ৰ গৃহত আয়োজন কৰা এনে পুণ্য অনুষ্ঠানত আসন অলংকৃত কৰা ঋষি সদৃশ ঈশ্বৰ তুল্য ভকত বৈষ্ণৱ গংগা স্বৰূপা আই মাতৃসকল শ্ৰদ্ধাৰ পাঠকদ্বয় নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল তথা এই অমৃতময় অনুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে সমস্ত বিষয়ববীয়ালৈ আমাৰ ভক্তি ভৰা প্ৰণিপাত জনাইছো। হয়তো কৰবাত কোনোবা জনমত অকণমান পুণ্য আছিল, সেয়েহে এনে দ্বিতীয় বৈকুণ্ঠপুৰীত আপোনা হবৰ দৰে গুৰুসকলৰ আপোনা হবৰ দৰে মাতৃসকলৰ চৰণত আমি এভাগী সেৱা জনাবলৈ সুবিধা পালোঁ। এই সৌভাগ্যকণ ঈশ্বৰজনে আমাক দিয়াৰ বাবে তেখেতলৈ এই আসনৰ পৰা সহস্ৰবাৰ প্ৰণাম জনাইছোঁ। সমস্ত জগতৰ নিয়ন্তা ঈশ্বৰ কৃষ্ণৰ অন্য এক ৰূপ এই শ্ৰীমদ ভাগৱত। এনে মহান গ্ৰন্থৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত আজি আমি আসন গ্ৰহণ কৰি আমাৰ উপলব্ধি হৈছে আমি যেন এক প্ৰকাৰে অপৰাধী কৰিছোঁ, কিয়নো এই আসনৰ এনে যোগ্য ব্যক্তি আমি নহয়। আমাৰ জ্ঞান একেবাৰে শূন্য তথা আমি নিষ্কিন মনুষ্য আৰু আপোনাহক আমাৰ বাবে গুৰু সদৃশ আপোনাহবে এনে মহাশাস্ত্ৰৰ জ্ঞানেৰে পৰিপুষ্ট হৈ ইয়াৰ তত্ত্ব মৰ্ম অৰ্থ উদ্ধাৰ কৰি জীৱন ইতিমধ্যে ধন্য কৰিছে। সেয়েহে আমি মাথো আপোনাহবৰ আমন্ত্ৰণক শ্ৰদ্ধা জনাই দুআষাৰ আলাপ আলোচনা কৰিম। আমি আগবঢ়োৱা দুআষাৰ জ্যেষ্ঠসকলৰ বাবে নহয়, জ্যেষ্ঠসকলক ভাগৱত কথা কোৱাৰ আমাৰ ধৃষ্টতা আৰু সাহস নাই। আমি মাথো নৱপ্ৰজন্মৰ তথা কনিষ্ঠসকলৰ উদ্দেশ্যে দুআষাৰ আগবঢ়াম। ইয়াতো বহুবোৰ ভুল কুটি ৰৈ যাব, সহস্ৰ ভুলৰ আপোনাভাৱে মাৰ্জনা কৰিব। আমি এটা কথা জানো, এই কাকতিবাৰী অঞ্চলৰ ৰাইজৰ এটি সংস্কৃতিবান মন আছে। আধ্যাত্মিক জ্ঞানেৰে তেখেতলোকে সমাজখনক তথা এই অঞ্চলৰ এক পৰিৱৰ্তন আনিছে। সিদিনা আমি এই অঞ্চলৰ গুণমণি নামঘৰতো দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এটি মহান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলোঁ। তেখেতলোকে আমাক আমন্ত্ৰণ কৰি আমাক যি মৰম যাচিছিল সেয়া আমি পাহৰি নাযাওঁ। এইভাগী নামঘৰতো কেইটামান মাহৰ পূৰ্বে এনে এটি অনুষ্ঠানৰ আমি উপস্থিত আছিলোঁ। পুনৰবাৰ এই নামঘৰ ভাগিত আমি আজি 5 দিনীয়া কাৰ্যসূচীৰে আপোনাভাৱে অনুষ্ঠিত কৰা এই মহান অনুষ্ঠান ভাগিত পুনৰবাৰ আপোনাহাবৰ মাজত আপোনাহাবৰ চৰণত এভাগী সেৱা জনোৱাৰ সুবিধা পালোঁ। তাৰ বাবে আপোনাহাবৰ ওচৰত আমি চিৰকৃতজ্ঞ। যি কি নহওক, আজি জেঠ মাহৰ মাথো 6 তাৰিখ। অসমীয়াৰ তেজে তেজে বসন্তৰ বলীয়া বতাহ
মন উতলা কৰি থকাৰ সময়ত আপোনাভাৱে পাতিব লাগিছিল বহাগী বিদায় দৰে অনুষ্ঠান, কিন্তু আপোনাভাৱে আজি এই অঞ্চলৰ ৰাইজে একে সময়তে বহাগীক আদৰণি জনোৱাৰ লগতে এনে এটি অনুষ্ঠানৰ আয়োজন কৰি 5 দিনীয়া কাৰ্যসূচীৰে ঈশ্বৰজনৰ বাংময় মূৰ্তিভাগীৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ জৰিয়তে জগতৰ কল্যাণ মংগল সাধিলে। আপোনাভাৱে জনাই দিলে, আপোনাভাৱে বুজাই দিলে সেইজন ঈশ্বৰৰ প্ৰতি থকা ভক্তি তথা একান্ত বিশ্বাস। এয়া জাতিটোৰ বাবে এটা শুভ লক্ষণ। যোৱাকালি এই মহা অনুষ্ঠান ভাগি আৰম্ভ কৰি শ্ৰীমদ ভাগৱত ভাগি পাঠ আৰু আলোচনাৰ আপোনাভাৱে দিনটি সফল সমাপ্তি কৰিছে। হয়তো ভাগৱত অনুষ্ঠানৰ তাৎপৰ্য, গুৰুত্ব তথা ইয়াৰ মহালাভৰ উদ্দেশ্যে ইয়াত আলোচনা হৈ গৈছে। আমাৰ বাবে আজি আপোনাভাৱে এটি বিশেষ বিষয় নিৰ্বাচন কৰি থৈছে, সেয়া শ্ৰীকৃষ্ণৰ জন্ম ৰহস্য। আমি এই বিষয়ে অকণমান সময়ৰ পাছতেই ধাৱমান হ'বলৈ চেষ্টা কৰিম। তাৰ আগে আগে ভাগৱত শব্দটিৰ বিষয়ে খুব চমুকৈ দুআষাৰ অৱগত নকৰিলে আমাৰ দুআষাৰ যেন আধাৰুৱা হ'ব। সেয়েহে আমি এই ভাগৱত শব্দটিৰ বিষয়ে অকণমান ক'বলৈ আগবাঢ়িছোঁ। ভাগৱত ভাতিতি সৰ্বলোকেষু গীয়তে সনকা দেৱী বৰ্ততে ত্ৰিষু বেদেষু তায়তে সকলং জগত। 4টা আখৰযুক্ত এটি শব্দ ভাগৱত। ভাতিতি সৰ্বলোকেষু, ভট আকাৰে ভা। এই আখৰৰ মূল তত্ত্ব হৈছে পোহৰ। পোহৰ বিলাই, ক'ত বিলাই? সকলোতে। কেনেকুৱা পোহৰ? এয়া জ্ঞানৰ পোহৰ। গীয়তে সনকা টিভি গ, যিবিলাক জ্ঞানৰ পোহৰ থকা গীত, সেইবিলাককেই গীত আকাৰে সনক সুনন্দ আদি সিদ্ধ পুৰুষসকলে গান কৰি ফুৰিছিল। বৰ্ততে ত্ৰিষু বেদেষু, বৰ্ততে ত্ৰিষু বেদেষু অৰ্থাৎ ইয়াত কি সন্নিৱিষ্ট হৈ আছে? ইয়াত সন্নিৱিষ্ট হৈ আছে 3খন বেদৰ কথা। দন্ত্যাত্ব এই জ্ঞানৰ পোহৰ থকা গীতবিলাক আৰু এই জ্ঞানৰ পোহৰ থকা 3খন বেদৰ জ্ঞানবিলাক আমি যদি অধ্যয়ন কৰোঁ, আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ, তাতেই আমি জীৱনটো তৰি যোৱাৰ উপায় পাম। অন্যহাতে ভাগৱত ভগৱন্তক ভক্তিভাৱে ভজিবৰ বাবে গ, গুৰুৰ পৰা জ্ঞান লওঁ, বৈষ্ণৱৰ সংগলৈ যাওঁ, দন্ত্যাত্ব ইয়াতেই তৰি যোৱাৰ উপায় পাব। এয়াই খুব চমুকৈ ভাগৱত। এই ভাগৱত শ্ৰৱণ কীৰ্তনৰ মহালাভৰ বিষয়ে আজি তাৰিখত সকলোৱে উপলব্ধি কৰিছে। কাৰণ ইয়াৰ আজি এই অনুষ্ঠানত আপোনাভাৱে বুজি পাইছে, নিজেই উপলব্ধি কৰিছে, ইমান অৰ্থৰ ব্যয় কৰি আজি যান্ত্ৰিক যুগত জীৱন যুদ্ধত ব্যস্ততাৰ মাজত সময় খৰচ কৰি এনে অনুষ্ঠান আয়োজন কৰাটোৱেই আপোনাভাৱে প্ৰমাণ কৰি দিলে এই অনুষ্ঠানৰ মহত্ব কিমান, এই মহাভাগৱত
শাস্ত্ৰৰ মহত্ব কিমান যি মহাশাস্ত্ৰৰ জ্ঞান নহলে আমাৰ জীৱন ধন্য নহয় আমাৰ এই মনুষ্য দেহ পবিত্ৰ নহয় দ্বিতীয় জনা গুৰু মাধৱদেৱে আমাক ঘোষাত কৈ গৈছিল 15 নম্বৰ জোকা ঘোষা এৰা কৰ্ণ পথে ভকতৰ হিয়াত প্ৰবেশী হৰি দুৰ্বাসনা হৰে সমস্ত জলৰজতে কমল যে অনহৰত কালে স্বভাৱতে নিৰ্মল কৰ আমাৰ এই দেহ নিৰ্মল নহয় পবিত্ৰ নহয় যদিহে এনে মহাশাস্ত্ৰৰ জ্ঞান আমি নলওঁ এই ধৰাধামত জন্ম লৈ আমাৰ সাৰ্থক নহব যদিহে আমি মহাশাস্ত্ৰৰ জ্ঞানেৰে আমাৰ জীৱন ধন্য নকৰোঁ আমাৰ জীৱন তেতিয়াহে ধন্য হ'ব যেতিয়া এনে মহাশাস্ত্ৰৰ জ্ঞানেৰে পৰিপুষ্ট হৈ এটি শৃংখলাবদ্ধ জীৱন কটাবলৈ চেষ্টা কৰিম এই মহাশাস্ত্ৰৰ জ্ঞানৰ প্ৰয়োজন কিমান হেয়া আজি আপোনা হবে দেখিছে অসমৰ বিভিন্ন ঠাইত গাঁৱে ভূঞে চহৰে নগৰে এই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনে আমাক বুজাই দিছে ইয়াৰ তত্ত্ব মৰ্ম সঁচাই অতি গধুৰ আজিৰ তাৰিখত আমি নিজকে উচ্চ শিক্ষাৰে শিক্ষিত হৈছো সময়ৰ লগত খোজ মিলাই বিলাসী জীৱন কটাইছো যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভ কৰি সমাজত নিজকে মেধা বুলি চিনাকি দিবলৈ সক্ষম হৈছো কিন্তু কৰবাত যেন কেৰুণ থাকি গৈছে সমান্তৰালভাৱে শাস্ত্ৰৰ জ্ঞান অৰ্জন নকৰাৰ বাবেই আমাৰ জীৱনত হয়তো আমাৰ সমাজত হয়তো কৰবাত কেৰুণ দেখা গৈছে আমি মাথো দৌৰিছো প্ৰশ্ন যদি হয় আমি কলৈ দৌৰিছো ইয়াৰ উত্তৰ কিন্তু আমাৰ হাতত নাই মাথো দৌৰিছো ৰাজসিক আৰু তামসিক গুণৰ কবলত পৰি পাহৰি গৈছো সাত্বিকতা কি মথুৰাৰ কংস হৈ বন্দী কৰি থৈছো উগ্ৰসেন স্বৰূপ নিষ্পিতৃকেই অন্ধকাৰ কাৰাগাৰত পিতৃ মাতৃক বন্দী কৰিবলৈও আজি উচ্চ শিক্ষাৰে শিক্ষিত হৈও আমি কুণ্ঠাবোধ কৰা নাই পাহৰিছো হঠাৎ ধৰ্ম কি পাহৰিছো ঈশ্বৰ সেৱাই যে আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগিছিল পিতৃ মাতৃ সেৱাই যে মহাধৰ্ম সেয়া আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিছিল পিতৃ মাতৃ সম গুৰু নাই পিতৃ মাতৃ সেৱাই ঈশ্বৰ সেৱা তেনে পিতৃ মাতৃক বৃদ্ধাশ্ৰমৰ দৰে বন্দীশালত বন্দী কৰিবলৈ শাস্ত্ৰই আমাক কিন্তু বিধান দিয়া নাই হেপাহৰ নাতিনীজনী এষাৰ মাত নাপালে মুখকেইখন এবাৰ নেদেখিলে যিদিনাৰ পুৱাটো ককাৰ বাবে আইতাৰ বাবে অতি কষ্টকৰ অতি হৃদয় বিদাৰক কিন্তু বিলাসী জীৱনৰ কৰবাত বিসংগতি হোৱাৰ বাবেই তেখেতলোক আজি বঞ্চিতও হ'ব লগা হৈছে এই পবিত্ৰ মৰমৰ পৰা এই পবিত্ৰ স্নেহৰ পৰা কোনোবা দিন হাজিৰা কৰা কোনোবা পেটে ভাতে খাই থকা কৃষকসকলৰ পিতৃ মাতৃ আজি তেনে বৃদ্ধাশ্ৰমত নাই গুৰুসকল উচ্চ শিক্ষাৰে শিক্ষিত হোৱাটো জাতিৰ বাবে এক শুভ লক্ষণ এয়া জাতিৰ গৌৰৱ কিন্তু
ঠিক সেইদৰে জীৱনৰ অন্তিম সময়ছোৱাত পিতৃ মাতৃক কাষত ৰাখি বুকুৰ উমেৰে প্ৰতিপালিত কৰি প্ৰকৃতিৰ নিয়ম অনুযায়ী তেখেতলোকক বিদায় দিব পৰাটো মানৱ ধৰ্ম। যি কি নহওক, সময় যিহেতু খুব কম, আমি আজি মূল আলোচনাৰ বিষয়ে শ্ৰীকৃষ্ণ জন্ম ৰহস্যৰ ফালে যাব বিচাৰিছোঁ। ইয়াৰ আগে আগে আমাৰ লগত আজি পাঠ আগবঢ়াবলৈ অনুষ্ঠানটি সুন্দৰৰূপে সজাই তুলিবলৈ আমাৰ কাষত আছে শ্ৰদ্ধাৰ পাঠকদ্বয় অনিল কোঁৱৰদেৱ আৰু ভাতৃসম নিখিল বৰগোহাঁইদেৱ। আমি তেখেতলোকক অকণমান পাঠ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ। পুনৰবাৰ আপোনাৰ সৰুটিলৈ আমাৰ ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। আমি আজি মূল বিষয় শ্ৰীকৃষ্ণ জন্মৰ ৰহস্যৰ বিষয়ে আলোচনা কৰিবলৈ যত্ন কৰিম। সেইজন কৃষ্ণ, যিজন হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আওৰজতে কৈতো তোমাৰো বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। দ্বিতীয় জনাগুৰু মাধৱদেৱৰ ঘোষা। যিজন একমাত্ৰ চৈতন্য, যিজন শুদ্ধ, যিজন পবিত্ৰ, যিজনৰ নৃত্যত আমি নৃত্য কৰি আছোঁ, যিজনে আমাক চৈতন্য কৰি ৰাখিছে, যিজনে চৈতন্য নকৰিলে আমি মাথো জড় পদাৰ্থ হ'ম, যিজনৰ জ্ঞানক খণ্ডিত কৰিব পৰা নাযায়। আমি এই জগতত দেখা সকলোবোৰ যিজনৰ মিছা মিছা মায়াই কল্পনা কৰা। সত্য কেৱল সেইজনে যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী, ত্ৰিজগতৰ হৰি। অপাৰ সংসাৰে ভ্ৰম, যত প্ৰাণী সয়, তাৰ পাৰ দেখাই দিয়া তুমি হে নিভয়। ভাগৱত। কৃষ্ণ এই শ্লোকভাগী দ্বাদশ স্কন্ধত মাৰ্কেণ্ড ঋষিৰ স্তৱ বৰ্ণন। জগতৰ যিমানবোৰ প্ৰাণীয়ে পৰিভ্ৰমণ কৰি আছে, এই সকলোবোৰ প্ৰাণীয়ে এখন নেদেখা সংসাৰ সাগৰৰ মাজত সাঁতুৰি নাদুৰি আছে। আৰু এই সকলো প্ৰাণীকেই পাৰ দেখাই দিব পৰা এজনেই মাত্ৰ ঈশ্বৰ। সেইজনেই ঈশ্বৰ, যিজন দৈৱকীৰ গৰ্ভত জন্ম লৈ জগতত ধৰ্মক স্থাপন কৰি অধৰ্মক বিনাশ কৰি বুজাই দিলে। যেতিয়াই যেতিয়াই ধৰ্মৰ গ্লানি হ'ব, তেতিয়াই তেতিয়াই মই পুনৰ আবিৰ্ভাৱ হ'ম এই ধৰাধামত। ভাগৱতৰ দশম স্কন্ধ, য'ত ঈশ্বৰজনৰ জন্ম, কৰ্ম, তত্ত্ব, মৰ্ম, অৰ্থ আৰু লীলাৰে পৰিপূৰ্ণ। যি দশমৰ তত্ত্ব সেইজন ঈশ্বৰে নিজেই বুজিব নোৱাৰো বুলি আমাক জনাইছে। আৰু তেনে এক তত্ত্বক আমি জানো আপোনাসৱৰ আগত বেকত কৰিব পাৰিম। আমাৰ দেউতাসকলে আমাতকৈ অভিজ্ঞ, তেখেতলোকেও আমাক এই আলোচনা ভাগিত অকণমান ভাগ ল'লে আমি উপকৃত হ'ম। যে কি নহওক, বসুমতীয়ে ধেনুৰূপ ধাৰণ কৰি ব্ৰহ্মাৰ ওচৰলৈ গৈ এদিন শৰণ লৈছিল। তেওঁ কান্দি কান্দি দৈত্য স্বভাৱযুক্ত ৰজাবোৰৰ অত্যাচাৰৰ কথা ব্ৰহ্মাৰ আগত নিবেদন কৰিছিল। সেই মহাপাপী ৰজাৰ ভাৰ
পৃথিৱীয়ে বহন কৰিব নোৱাৰে বুলি ব্ৰহ্মাক জনাইছিল। ধেনুৰূপী বসুমতীৰ দেহ ক্ষীণ আৰু শোকাতুৰ দেখি ব্ৰহ্মাদেৱে ত্ৰিদশ দেৱতাক লগত লৈ বসুমতীৰ সতে ক্ষীৰোদ সাগৰলৈ গমন কৰিছিল। তেওঁলোকে মন্ত্ৰৰ দ্বাৰা মাধৱক ক্ষীৰোদ সাগৰৰ পাৰত থাকি আৰাধনা কৰিছিল। নিৰাকাৰ হৰিয়ে ধ্যানমগ্ন ব্ৰহ্মাক কাণে কাণে কিবা উপদেশ দিছিল। সেই উপদেশ শুনি ব্ৰহ্মাই ত্ৰিদশ দেৱতা আৰু ধেনুৰূপী বসুন্ধৰাক কৈছিল, বিষ্ণুৱে মোক কি আদেশ দিছে শুনা। তেওঁ কৈছে, পৃথিৱীৰ মহাভাৰ হৰণ কৰিবলৈ তেওঁ মানৱ ৰূপে বসুদেৱৰ গৃহত জন্ম ল'ব। তোমালোক সকলো দেৱতা পৃথিৱীলৈ গৈ যদুকুলত মানৱ ৰূপে জন্ম লোৱাগৈ, দিব্য নাৰীগণেও পৃথিৱীলৈ গৈ মানৱ কন্যা ৰূপে জন্মগ্ৰহণ কৰা। বিষ্ণুৰ আগতেই প্ৰভু অনন্তই বসুদেৱৰ পুত্ৰৰূপে জন্ম লাভ কৰিব। প্ৰভু বিষ্ণুৰ আদেশত যোগমায়া ভগৱতীয়ে কাৰ্যসিদ্ধিৰ বাবে নন্দৰ গৃহত জন্ম লাভ কৰিব। ব্ৰহ্মাই ধেনুৰূপী পৃথিৱীক কৈছিল, হে বসুমতী, চিন্তা নকৰিবা, হৰিয়ে তোমাৰ দুখ খণ্ডন কৰিব। তুমি এতিয়া নিজ স্থানলৈ যোৱা। সময় হ'লে প্ৰভু বিষ্ণুৱে তোমাৰ গধু বোজা বহন কৰিব। ব্ৰহ্মাদেৱে তেনেদৰে কৈ নিজ লোকলৈ গমন কৰিলে। আৰু ইয়াৰ পাছত মথুৰা নগৰ। এই মথুৰা নগৰ পৃথিৱীৰ সৰ্বস্থানতকৈও শ্ৰেষ্ঠ স্থান। সেই মথুৰা স্বৰ্গতকৈও পবিত্ৰ বুলি আমাক জনাইছে। সেই স্থান যাদৱ প্ৰজাসকলৰ বাসস্থান। তাত সুৰ যদুপতিয়ে ৰাজত্ব কৰিছিল। সেই সুৰভেনৰ পুত্ৰ বসুদেৱ। কংস আছিল ঘোষ কুলৰ সন্তান। তেওঁ পিতৃ ঘোষ বংশৰ ৰজা মহাৰাজ অগ্ৰসেন। কংস আৰু যদুবংশীয় বসুদেৱৰ মাজত মিত্ৰতা আছিল। কংসই তেওঁৰ ভনীয়েক দৈৱকীক বসুদেৱৰ লগত বিবাহ দিছিল। সেই বিয়াৰ যৌতুকত ৰথ, ৰত্ন, হাতী, ঘোঁৰা, দাসী আদি অলেখ দিছিল। কবিৰ বৰ্ণনা মতে আমি পাওঁ, ৰত্নে জাতিস্কাৰ ৰথ দুই নহত উচৰ্গী যৌতুক দিলা কন্যাৰ লগত 15,000 ঘোঁৰা হস্তিহত 4 দিলা 200 দাসী আতি সুকুমাৰী। বিবাহ কৰ্ম সমাপ্ত হোৱাত বসুদেৱ আৰু দৈৱকী সুন্দৰভাৱে সজোৱা ৰথত আৰোহণ কৰিছিল। ভনীয়েকৰ বিবাহত সবাতোকৈ আনন্দ লাভ কৰিছিল মহাৰাজ কংসই। তেওঁ সুসজ্জিত সেই ৰথখন নিজেই সাৰথি হৈ ঘোঁৰাৰ বাঘ জৰি ধৰিছিল। সেই ৰথক বেৰি ধৰি 100 সোণৰ ৰথ সাজু হৈছিল। সেই সময়ত কন্যা বিদায়ৰ বাবে মৃদংগ, গোমুখ, শংখ, উৰুলি আদিৰে মংগল ধ্বনি কৰিছিল। তাৰ পাছত কংস ৰজাই দৰা কন্যাৰ ৰথ চলাই বসুদেৱৰ গৃহলৈ যাত্ৰা কৰিছিল। তেওঁ লগে লগে আনবোৰ ৰথ, হাতী, ঘোঁৰা, দাসী আদি যাত্ৰা কৰিছিল। কংস ৰজাই ভনীয়েকক বৰকৈ মৰম কৰিছিল বাবেই নিজেই ৰথ চলাই গৈছিল। কিছু দূৰ যোৱাৰ পাছত তেওঁ এনেদৰে আকাশীবাণী শুনিছিল, হেৰা কংস, তুমি যিজনী ভনীয়াৰ বিবাহত পৰম আনন্দ লাভ কৰি নিজেই ৰথত উঠাই বসুদেৱৰ গৃহলৈ গৈ আছা, সেইজনী ভনীয়াৰ অষ্টম পুত্ৰৰ হাতত তোমাৰ মৃত্যু হ'ব। মথুৰাৰ ৰজা কংসৰ ভগ্নী দৈৱকীৰ বিবাহ হৈ গ'ল বসুদেৱৰ লগত। 3টা চৰিত্ৰ। প্ৰথম চৰিত্ৰ কংস। আমাক 10ম স্কন্ধই কৈ গ'ল, সেইজনেই কংস যিজন এই ধৰাধামত মাথো ৰাজসিক আৰু তামসিক গুণেৰে বলিয়ান হৈ সাত্বিক গুণক কোনোদিনেই প্ৰশ্ৰয় নিদিয়ে। যিজনেই
আজীৱন ৰজা হৈ থাকিবলৈ, যিজনে মৃত্যুৰ ভয়ত মৃত্যুৰ পৰা হাত সাৰিবলৈ নৱজাতক শিশু বধৰ দৰে কৰ্ম কৰিবলৈ কুণ্ঠাবোধ নকৰে। বসুদেৱ আৰু দৈৱকী পূৰ্ব দুটা জনমত প্ৰজাপতি আৰু প্ৰিন্সি, আনটো আছিল অদিতি আৰু কাশ্যপ। প্ৰজাপতি আৰু প্ৰিন্সিৰ সময়ত প্ৰিন্সিৰ গৰ্ভাৰূপে অদিতি আৰু কাশ্যপৰ সময়ত ঈশ্বৰজনে বামন ৰূপে অৱতাৰ ধাৰণ কৰিছিল। ব্ৰহ্মাদেৱে প্ৰজাপতি প্ৰিন্সিক সৃষ্টিৰ নিৰ্দেশ দিছিল আৰু এই আদেশ পাই দুয়ো সহস্ৰ বছৰ ধ্যানত মগ্ন হৈ পৰিছিল। যি ধ্যানৰ বলত তেওঁলোকে কাষত ঈশ্বৰজনে দেখা দিবলৈ বাধ্য হৈছিল আৰু বৰদান হিচাপে তেওঁৰ সমপুত্ৰ বিচৰাত সেই মনৰ কামনা পূৰ কৰিবলৈ ঈশ্বৰজন বাধ্য হ'ল আৰু অন্তৰ্ধান হ'ল। আৰু সেয়ে তৃতীয় জন্মত দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণৰূপে মথুৰাত কংসৰ কাৰাগাৰত জন্ম হৈ জগতক বুজাই দিলে, মই ভকতৰ অধীন। প্ৰজাপতি প্ৰিন্সিয়েও আমাক কৈ গ'ল, সৃষ্টিৰ আগতেই আমি সেইজন ঈশ্বৰক ধ্যান কৰিব লাগিব, যিজন ঈশ্বৰক ধ্যান কৰিলে এনে পুত্ৰ কন্যা লাভ কৰিব পাৰি, যি পুত্ৰ হ'ব বৈষ্ণৱী গুণসম্পন্ন, যি কন্যা হ'ব দৈবিক গুণসম্পন্ন কন্যা, যি পুত্ৰৰ পৰা জগতৰ মংগল কল্যাণ সাধন হ'ব। সহস্ৰ বৰিষ্ঠ তপস্যাৰ কথাই হয়তো আমাক এইকেইটা কথাকেই জানিবলৈ দিছে। তপ জপ কৰি হাবিত থকা কথাটো আমি কল্পনা কৰিলে নহ'ব। এই কথাই আমাক নিশ্চয় কৈছে সকলো কৰ্ম আমি ঈশ্বৰক সেৱা কৰি ঈশ্বৰক ভক্তি কৰি আগবাঢ়িব লাগে। যি নহওক, আকাশবাণী শুনি কংসই দৈৱকীৰ চুলিত ধৰি নানা তিৰস্কাৰ কৰিলে আৰু দৈৱকীক সেই মুহূৰ্তত মৃত্যু দিবৰ বাবে প্ৰস্তুত হ'ল। বহুবোৰ কাকতি মিনতি দৈৱকীয়ে কংসক জনাইছিল, কিন্তু সেই সময়ত কংসই মান্তি হোৱা নাছিল। শেষত বসুদেৱেও বহু ধৰণে কংসক কৈছিল যে দৈৱকীক এই মুহূৰ্তত মৃত্যু নিদি সময়লৈ বাট চাব লাগে। বহুবোৰ কাকতি মিনতি বসুদেৱেও কৰিছিল, কিন্তু ফল নেদেখি শেষত সেইজন বসুদেৱে নিজৰ সন্তানকেই কংস ৰজাক গতাই দিবলৈ প্ৰস্তুত হ'ল। তেওঁ প্ৰতিজ্ঞাবদ্ধ হ'ল, সন্তান জন্ম হোৱাৰ লগে লগে মহাৰাজ কংসক তেওঁ সেই সন্তান অৰ্পণ কৰিব। সেইজনেই বসুদেৱ, যিজন বসুদেৱে নিজৰ সন্তানকো কংস ৰজাক অৰ্পণ কৰিবলৈ কুণ্ঠাবোধ নকৰি কথামতে কাম কৰি আমাক বুজাই দিলে। বিশুদ্ধ অন্তঃকৰণৰ বসুদেৱ মানেই সত্য আৰু শুদ্ধ পবিত্ৰতাৰ কথা। আজিৰ তাৰিখত আমি দৈৱকী হ'ব পাৰিছোনে? আজিৰ তাৰিখত আমি বসুদেৱ হ'ব পাৰিছোনে? এই কথাই আমাক বাৰে বাৰে আমনি কৰে। সেইগৰাকী দৈৱকী, যিগৰাকী দৈবিক গুণসম্পন্ন, দয়া, ক্ষমা, প্ৰেম, কৰুণা, ভক্তিৰে পৰিপূৰ্ণ, সেইজনেই বসুদেৱ, যিজনে বসুদেৱে নিজৰ দৈৱকীৰ প্ৰাণ ৰক্ষাৰ বাবে নিজৰ সন্তানকো কংস ৰজাক গতাই দিবলৈ প্ৰস্তুত হ'ল। সেইজনেই বসুদেৱ। ঈশ্বৰজনে আমাক কৈ দিলে, দয়া, ক্ষমা, প্ৰেম, কৰুণা, ভক্তি, এই 5টা গুণৰ অধিকাৰী যিয়ে হয় তেখেতৰ ওচৰত মই পৰাস্ত হওঁ।
হিংসা দেশ কপটতাৰে ঈশ্বৰক বান্ধিব নোৱাৰি বান্ধিব পাৰি দৈবিক গুণ সম্পন্ন সেইগৰাকী দৈৱকীৰ দয়া ক্ষমা প্ৰেম কৰুণা ভক্তিৰে আজিও আমাৰ নৱপ্ৰজন্মৰ আইসকলে এনে মহৎ গুণেৰে ঈশ্বৰজনক বান্ধিবলৈ চেষ্টা কৰক সেইজন ঈশ্বৰক তেখেতলোকে সদায় মিনতি জনাওক বৈষ্ণৱীৰ পুত্ৰ দান দিবৰ বাবে আমাৰ জীৱন ধন্য হ'ব তেতিয়াহে যিদিনাই আমি সন্তান হিচাপে পাম বৈষ্ণৱী পুত্ৰ এইখন জগতত আমি যিদিনাই 60 বছৰ অতিক্ৰম কৰিম সিদিনাই আমাৰ জীৱনলৈ আহিব এক নৰক এই নৰকৰ পৰা উদ্ধাৰ কৰোতা সেইজনেই হ'ব যিজন আমাৰ বৈষ্ণৱী পুত্ৰ তাকে কৰিবলৈ যাওঁতে আমি হ'ব লাগিব বসুদেৱ অৰ্থাৎ বিশুদ্ধ অন্তঃকৰণ য'ত নাথাকে কোনো অশুদ্ধতা য'ত থাকে মাথো ধৈৰ্য সত্য শুদ্ধ পবিত্ৰ মনৰ ঈশ্বৰ সেৱা সেইজন বসুদেৱে কংসৰ আজ্ঞা মানি দৈৱকীক বিয়া কৰাইছিল সামাজিক বান্ধোনেৰে ন্যায় নীতিৰে ঋষি সদৃশ মহা ভকতৰ সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হৈ বসুদেৱে কৈ দিলে আমাকো জনাই দিলে এই মুহূৰ্তৰ পৰা দৈৱকীৰ জীৱনৰ সমস্ত দায়িত্ব মোৰ স্বামীৰ কৰ্তব্য জীৱনে মৰণে সুখে দুখে নিজ পত্নীক সুৰক্ষা তথা অৰ্ধাংগিনী কৰি ভক্তিৰ জ্ঞানেৰে সন্মান প্ৰদৰ্শন কৰা আৰু প্ৰকৃত পুৰুষ হিচাপে জগতত চিনাকি দিয়া সেইজন বসুদেৱ আমি বসুদেৱ হ'ব লাগিব আমাৰ গৃহলৈ আহিব লাগিব সেইজন ঈশ্বৰ কৃষ্ণ সেইজন ঈশ্বৰ কৃষ্ণই বধ কৰিব লাগিব আমাৰ হিংসা দেশ কপটতাৰূপী কংস মামাক হে ঈশ্বৰসকল হে মাতৃসকল আমাৰ এই দেহতেই বিৰাজমান হৈ থকা কংসই নিবিচাৰে সেইজন ঈশ্বৰ শংখ চক্ৰ গদা পদ্ম লৈ এই দেহত পুণ্য প্ৰবৃত্তিৰ প্ৰবাহ ঘূৰাই দিয়ক ঈশ্বৰৰ সান্নিধ্যৰ ফালে আমাৰ মন যাওক সেয়ে সেইজন কংসই বন্দী কৰি দিয়ে অন্ধকাৰ কাৰাগাৰত আমাৰ ঈশ্বৰৰূপী মনক বসুদেৱ দৈৱকীৰ পুত্ৰ জন্ম হ'ল কৃত্ৰিমন্ত মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে কৃত্ৰিমন্তক সেইজন বসুদেৱে পুনৰ প্ৰমাণ কৰি দিলে কৰ্মত যিজন মহন্ত কথামতেই কাম সেয়ে কৃত্ৰিমন্ত যাৰ মনত ভোগ বিলাস অহংকাৰে পৰিপূৰ্ণ তেনেজনে কেতিয়াও কাকো বিশ্বাস নকৰে সেয়ে নাৰদৰূপী মনে কংসক কৈ দিলে তুমি দেখা যাক আপোন বুলি ভাবিছা এই সকলোকে তুমি কাকো আপোন বুলি নাভাবিবা এই সকলোবোৰ তোমাৰ শত্ৰু সেয়ে কংসই সিদ্ধান্ত কৰিলে পুনৰ দৈৱকী আৰু বসুদেৱক এইবাৰ অন্ধকাৰ কাৰাগাৰত ৰখা হওক এজন দুজনকৈ 6জন পুত্ৰক মৃত্যু দিলে সেই দুৰাচাৰী কংসই এয়া হয়তো 6 উৰ্মি ত্যাগ কৰাৰ কথাকেই আমাক ক'লে মহাভাগৱত শাস্ত্ৰই ঈশ্বৰজনে পুনৰ ক'লে হে দৈৱকী তুমি এতিয়াও আৰু বহু পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব মোক পাবলৈ তোমাৰ এতিয়াও বহু পৰীক্ষা আছে পাৰিবানে আছেনে ধৈৰ্য এবছৰ দুবছৰ নহয় বহু বছৰ অন্ধকাৰ কাৰাগাৰত জীৱন কটালে বসুদেৱ আৰু দৈৱকীয়ে কিন্তু কোনোদিন বিচলিত নহল মাথো তোমাক লাগে হে ঈশ্বৰজন মাথো তোমাৰ বাহিৰে আমি এই জগতত আৰু কাকো নিবিচাৰো
ঈশ্বৰজন দৈৱকীৰ গৰ্ভত বাস ললে। ব্যতিক্ৰমী পৰিৱেশেৰে আলোকিত হ'ল মথুৰা ৰাজ্য। উজলি উঠিল কংসৰ কাৰাগাৰ। এক দিব্য জ্যোতিয়ে দৈৱকীৰ মুখৰ উজ্জ্বলতা দুগুণে বাঢ়িল। ভোক প্ৰিয়া নিদ্ৰা আঁতৰি গ'ল কংসৰ দেহৰ পৰা। মাথো যেন এক অজান কালে তেখেতক খেদি ফুৰিছে। নামি আহিছে কাল অনামিকা। কাৰাগাৰৰ পৰা নিৰ্গত হোৱা দিব্য জ্যোতিয়ে স্পৰ্শ কৰিলে দেৱতাপুৰী। সচকিত হ'ল দেৱতাসকল। ধ্যানৰ বলেৰে নিশ্চিত হ'ল এই জ্যোতি সেইজন ঈশ্বৰৰে নিশ্চয় হ'ব। সেইজন ঈশ্বৰে বসুমতীক দিয়া বাক্য পালন কৰিবলৈ দৈৱকীৰ গৰ্ভত স্থিতি লৈছে বুলি তেখেতলোক নিশ্চিত হ'ল। পলম নকৰি ব্ৰহ্মা বিষ্ণু শিৱ ইন্দ্ৰ নাৰদ আদি সমস্ত দেৱগণে কংসৰ কাৰাগাৰলৈ আহি সেইজন ঈশ্বৰক স্তুতি কৰিলে। ঈশ্বৰজনেও সেইকেইজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ইন্দ্ৰ আদি দেৱতাসকলৰ লগত পবিত্ৰ সেৱাৰে প্ৰতিটো ক্ষণতে ঈশ্বৰজনক পাব পৰাকৈ তেখেতে নিজৰ চৰণত স্থান দি কৈ দিলে, তোমালোক ধন্য, তোমালোক ধন্য, তোমালোকৰ ভক্তি তথা বৈৰাগ্যতা। যিজন ঈশ্বৰ এই ধৰাধামত প্ৰৱেশ কৰাৰ আগতেই তোমালোকে মনে পানে পবিত্ৰ স্তুতিৰে মোক ধৰাধামলৈ আমন্ত্ৰণ কৰি জগতৰ কুশল মংগল বাঞ্ছা কৰিলা। তোমালোকক মই মোৰ পদতে স্থান দিম। ধ্বজ বজ জব পদ্ম অংকুশ ৰূপে। এয়া মোৰ তোমালোকৰ প্ৰতি উপহাৰ। ঈশ্বৰজনক জয় কৰা সেইগৰাকী আই দৈৱকীক পুনৰবাৰ কুশল মংগল কামনা কৰি দেৱতাসকলে কৈ উঠিল, হে আই দৈৱকী, এতিয়া আৰু এই জগতত এনে অপশক্তি নাই যিয়ে তোমাক ক্ষতি কৰিব পাৰিব। সমস্ত জগতৰ গৰাকীজনেই তোমাৰ ওচৰত খন্তেক পাছতেই তোমাৰ গৰ্ভৰ পৰা এই ধৰাধামত প্ৰৱেশ কৰিব। আকাশত মেঘৰ গৰ্জন, প্ৰবল বৃষ্টিপাত, লাহে লাহে মেঘাচ্ছন্ন কলীয়া ডাৱৰ আঁতৰি আকাশ ফৰকাল হ'ল। বুজাই দিলে, হৃদয়ত যেতিয়া ঈশ্বৰ প্ৰৱেশ হয়, অজ্ঞানৰূপী কুসংস্কাৰবোৰে গৰজি উঠে। মেঘাচ্ছন্নৰূপী কপট কলীয়া ডাৱৰবোৰ আঁতৰি পলাই মনৰ আকাশ নিৰ্মল কৰি তোলে। পবিত্ৰ ধৰাধাম বিৰাজমান কৰে সত্য শুদ্ধতা তথা পবিত্ৰতাৰে। ঈশ্বৰ জন্ম হ'ল কংস কাৰাগাৰত। কংসস্বৰূপ বৃত্তিয়ে দেহত লগোৱা বসুদেৱ দৈৱকীৰ তামসিক গুণৰ শিকলি আৰু ৰাজসিক গুণৰ শিকলি ছিঙি ছিন্ন ভিন্ন কৰিলে। জনাই দিলে, ঈশ্বৰৰ পবিত্ৰতাক ৰাজসিক আৰু তামসিক গুণে বান্ধি ৰাখিব নোৱাৰে। হাতখন লোহাৰ জপনা আপনা আপুনি খুলি গ'ল। জগতৰ হৰিয়ে বুজাই দিলে, কাম ক্ৰোধ লোভ মোহ দম্ভ দস্য অহংকাৰ হাতখন জপনাৰে ঈশ্বৰ সত্তাক বান্ধি ৰাখিব নোৱাৰি। ঈশ্বৰক বান্ধিব পাৰে দয়া ক্ষমা প্ৰেম কৰোণা ভক্তিৰে। নিদ্ৰাত ঢলি পৰিল তিনিজন প্ৰবল প্ৰতাপী প্ৰহৰী, যাৰ নাম ঘৃণা তৃষ্ণা ভয়। ঈশ্বৰ সত্তাক দেহত বিৰাজমান কৰাই অনন্ত কাললৈ এই দেহত হোৱাই দিব লাগিব সেই তিনিজন প্ৰহৰী, ঘৃণা তৃষ্ণা ভয়। বসুদেৱে দেখিল অন্ত অদ্ভুত বালক, সাধাৰণ মনুষ্য নহয়। নিজৰ প্ৰাণ উৎসৰ্গা কৰি হলেও সন্তানৰ নিৰাপত্তা দিয়াটো মাতৃৰ মহৎ গুণ। নিৰাপত্তাহীন অনুভৱেৰে দৈৱকী মাতৃৰ হৃদয়ত হাহাকাৰ কৰি উঠিল। মিনতি কৰি কবলৈ ধৰিলে,
সেই ঈশ্বৰজন এই শংখ চক্ৰ গদা পদ্ম সামৰি থোৱা নহ'লে হয়তো তোমাৰ অথন্তৰ ঘটিব। এয়াই বৈষ্ণৱী মায়া। বৈষ্ণৱী মায়াই প্ৰত্যেকগৰাকী মাতৃকে বান্ধি পেলাই পুত্ৰৰ স্নেহ, যাৰ দেহ কংসস্বৰূপ ৰাজসিক আৰু তামসিক গুণেৰে ভাৰাক্ৰান্ত, তেনে দেহত ঈশ্বৰে থাকিবলৈ নিবিচাৰে। ঈশ্বৰজন থাকে গকুলত। গকুল মানে গোবিন্দ, গকুল মানে গোবৰ্ধন, গকুল মানে বেদ, গকুল মানে ঈশ্বৰৰ তত্ত্ব। যমুনা বাঢ়িবলৈ ধৰিলে ফেনে ফুটুকাৰে। বসুদেৱ ওলালে যমুনাৰ ইটো পাৰলৈ। কৃষ্ণক এটি পাচিত শিৰত তুলি ল'লে। সেই ঈশ্বৰ স্বৰূপ গুৰুসকল, সেই গংগাস্বৰূপা আই মাতৃসকল, এইখনেই যমুনা, যিখন যমুনা আমি দেখি থকা ফেনে ফুটুকাৰে বৈ অহাখন নহয়। এয়া হৈছে ঈশ্বৰে দান কৰা অপৰূপ সৌন্দৰ্যতাৰে পৰিপূৰ্ণ দেহৰ মাজে মাজে আমি নেদেখাকৈ বৈ আছে, যাৰ নাম মায়াৰ যমুনা। মায়া সংসাৰৰ ভৱজল হৈ দেহ লুকাই থকা অজ্ঞানতা তথা কালিমাবোৰক বাৰে বাৰে জগাই তোলে এইখন যমুনাই। এই যমুনাৰ কবলত পৰি পাহৰি যাওঁ পঞ্চতত্বৰে গঢ়া এই জীৱনৰ পঞ্চ ইন্দ্ৰিয়ৰূপী পাঁচোটা ঘোঁৰাৰ লেকাম সেইজন ঈশ্বৰক গতাই দিবলৈ, পাহৰি যাওঁ সেইজন ঈশ্বৰক গতাই দিবলৈ আমাৰ বিবেক নামৰ চাবুকডালক। পাৰ হ'ব লাগিছিল গকুললৈ, পাৰ হ'ব লাগিছিল গুৰু গোবিন্দৰ পাৰলৈ, কিন্তু ৰৈ গলো কংস মামা হৈ মথুৰাত। য'ত নাথাকে জগতৰ হৰি, য'ত লালন পালন নহয় জগতৰ ঈশ্বৰ, য'ত হ'ব নোৱাৰো কৃষ্ণৰ আনন্দময় সত্তাক লাভ কৰি গকুলৰ নন্দ, য'ত কৃষ্ণৰ যশ গুণ গাই হ'ব নোৱাৰো আমি যশোদা। ঈশ্বৰ ভাৱ ভক্তি বৈৰাগ্যতাই বসুদেৱ হৈ শিৰত পাচিৰ সৃষ্টি কৰিব লাগিব। সেইজন কৃষ্ণক বাধ্য কৰাব লাগিব আমাৰ শিৰত উঠিবলৈ। মনৰ চতুৰতাই শিয়ালৰ বেগ ধৰি কেৱল কোপত কুবুদ্ধিয়ে ভোগ বিলাসৰ বাবে ক্ষণস্থায়ী সম্পদবোৰে পাহাৰ সৃষ্টি কৰিলেই নহ'ব। সেই চতুৰতাই আমাক যমুনা পাৰ কৰি অটব্য অৰণ্যৰ মাজে মাজে বাট দেখুৱাই লৈ যাব লাগিব সেই ঠাইলৈ, য'ত ভোগ বিলাসেৰে অনন্ত কাললৈ ৰজা হৈ থাকিব বিচৰা, কংসস্বৰূপ কুপবিত্ৰী বধ কৰিব পৰা, তৃষ্ণাৰূপী পুতনাক বধ কৰিব পৰা, মায়াৰ চক্ৰে জ্ঞানীজনক অজ্ঞানতাৰে গ্ৰাস কৰিব পৰা, চক্ৰবাতৰ দৰে অসুৰক বধ কৰিব পৰা শক্তিৰে জগতক নিয়ন্ত্ৰণ কৰি থকা সেই ঈশ্বৰজনৰ কাষলৈ আমি যাব লাগিব গকুললৈ। বসুদেৱে কৃষ্ণক লৈ ভৰা যমুনাৰ জলত নামিল। শুকাই যাবলৈ বাধ্য হ'ল ঈশ্বৰৰ স্পৰ্শ পাই ভৰা যমুনা। আমাৰ ভৰা যমুনাখন শুকুৱাবলৈ হ'লে দেহৰ মাজত লুকাই থকা সেইজন কৃষ্ণক জগাই তুলিব লাগিব, যিজন কৃষ্ণই জন্মৰ পৰা মৃত্যুলৈ আমাৰ দেহত অবিৰামী গতিত বাজি থাকে ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি। পঞ্চদেহৰ পঞ্চতত্বই পঞ্চপাণ ৰূপেৰে পঞ্চনাগে আলিংগন কৰিলে ঈশ্বৰৰ সান্নিধ্যলৈ আহি আমাক কৈ দিলে, জলৰ মধ্যে পঞ্চনাগে বহি আছে নাৰায়ণে, লগত আছে আই মাতৃ জগত জননী, এওঁৱে নহয় জানো
লক্ষ্মীৰ পতি তেৱে নহয় জানো লক্ষ্মীৰ পতি। সময়ে আমাক ৰিঙিয়াইছে। এয়াই দশম য'ত ঈশ্বৰৰ অনন্ত তত্ত্ব, যাৰ তত্ত্ব কোনোদিনেই অন্ত নহয়। সেইজন ঈশ্বৰে যদি কৃপা কৰে, সেই গুৰুস্বৰূপ দেউতাসকল, আই মাতৃসকল পুনৰবাৰ লগ হ'ম এনে বৈকুণ্ঠহেন মহাপবিত্ৰ স্থানত। পুনৰ সেইজন ঈশ্বৰৰ তত্ত্বক আলাপ আলোচনা কৰি পৰম আনন্দ লাভ কৰিম। ইমান সময়ে আমি ধূলিকণাহেন মনুষ্যই সামান্য জ্ঞানেৰে বেকত কৰা ঈশ্বৰজনৰ ৰহস্যজনক কথাবোৰ আপোনাসৱে একান্ত ভকত হৈ শ্ৰৱণ কৰাৰ বাবে আপোনাসৱৰ ওচৰত এবাৰ নহয়, দুবাৰ নহয়, হাজাৰবাৰ প্ৰাৰ্থনা জনাইছো। লগতে পাঠকদ্বয়ৰ লগতে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ লগত অহা মোৰ ভাতৃপ্ৰতিম অতি মৰমৰ বাসুদেৱ বৰগোহাঁইলৈ আমাৰ মৰম থাকিল। সেইজনা প্ৰভু ঈশ্বৰক মিনতি ভৰা প্ৰাৰ্থনা জনাইছো। আজীৱন যেন তোমাৰ চৰণত সেৱি থাকিব পাৰো। আমি যেন কংস হৈ এই মানৱ জীৱনৰ কুলসিত নকৰো। কংস হৈ প্ৰশ্ৰয় নিদিওঁ সেইগৰাকী পুতনাক, যিগৰাকীয়ে অমৃতৰ পৰিৱৰ্তে দেৱশিশুক বিষ খুৱাবলৈ যত্ন কৰে। কংস হৈ কালকেতুৰ দৰে সেনাপতি পাতি, যি কালকেতুৱে বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল ঘূৰাই সুমংগলকো অমংগল কৰি দিলে। যি কালকেতুৱে কংসৰ আদেশত পবিত্ৰ হৃদয় দুৱাৰত জোৰে জোৰে বলিয়া দঁতাল হাতী মেলি ঈশ্বৰৰ প্ৰৱেশ পথ বন্ধ কৰিবলৈ চেষ্টা কৰে। আমি হৃদয়ৰ দুৱাৰত উজ্বলাব লাগিব সুগন্ধিৰ তুলসীৰ ঘ্ৰাণ। পবিত্ৰ ধূপ দ্বীপেৰে আলোকিত কৰি দেহৰ অৱচেতন মনক চৈতন্য কৰিবলৈ আমন্ত্ৰণ জনাব লাগিব সেইজন কৃষ্ণ, যিজন অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী। হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ।